সুখ দুখ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটোৱেই ডাঙৰ কথা। নমস্কাৰ প্ৰিয় দৰ্শক, মই বিপ্লৱ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। 7 ছেপ্টেম্বৰ তাৰিখে গণেশ পূজা, ভাদ মাহৰ 21 তাৰিখ পৰিছে। গণেশ পূজাৰ আছে সেইদিনাৰ দিনটোৰ পৰা 6 ৰাশি ভাগ্যশালী হ'ব। ভগৱান শ্ৰী গণেশৰ কৃপাত তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব, কপাল ফুলিব, ঘৰখনলৈ সুখ শান্তিৰে ভৰি পৰিব। বাকী থকা 6 ৰাশি যে বেয়া হ'ব সেয়া কেতিয়াও নহয়। এই 6 ৰাশি ভাগ্যশালী ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছেনে নাই আপুনি জানি লওক, চেক কৰক। সেয়েহে আপুনি আমাৰ ভিডিঅ'টোত আহিছে যদি সম্পূৰ্ণকৈ চাওক। সময় বহুত মূল্যৱান, সেয়েহে আপুনি ভিডিঅ'টোত আহিছে যদি সম্পূৰ্ণকৈ চাওক। আমি সকলো কাম আধৰুৱা কৰিব নালাগে। ভিডিঅ'টোত দুটামান কথা কম, যিটো কথাই আপোনাৰ মন চুই যাব। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰী গণেশৰ কৃপাত আপোনালোকৰ জীৱনলৈ সুখ শান্তি আহিব পাৰে। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰী গণেশৰ হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হিচাপে গণ্য কৰা হয়। আমি কোনো পূজা বা শুভ কাম আৰম্ভ কৰাৰ আগতে প্ৰথমে ভগৱান শ্ৰী গণেশক পূজা কৰি লওঁ। শাস্ত্ৰৰ মতে শ্ৰী গণেশৰ জন্ম হৈছিল ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্দশী তিথি। সেইকাৰণে ভগৱান শ্ৰী গণেশৰ চতুৰ্দশ তিথি হিচাপে পালন কৰা হয়। বন্ধু বান্ধৱীসকল, আহকচোন তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। পলম নকৰি ৰাশিফলসমূহ জানি লওঁ। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। ভাগ্যশালী ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে ভগৱান গণেশৰ পূজাৰ দিনটোৰ পৰাই তেওঁলোকৰ জীৱনলৈ সুখ শান্তি আহিব। আয়তকৈ ব্যয় কমিব ধৰিব। আপোনাৰ 7 ছেপ্টেম্বৰৰ পৰাই ভাল দিন হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আহিব পৰিৱৰ্তন। সকলোবোৰ বাস্তৱত পৰিণতি হ'ব। আপোনাৰ সপোনবোৰ কপাল ফুলিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কামতেই নিজৰ মনৰ মগজুৰে সফলতা অৰ্জন কৰিব পাৰে। 16 ছেপ্টেম্বৰৰ পাছত ছাত্ৰ ছাত্ৰীৰ যদি যিকোনো এক্সাম আছে বা যিকোনো কেৰিয়াৰ ক্ষেত্ৰত এক্সাম আছে, তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ভালপোৱা, লাভ ৰিলেশ্যনশ্বিপ। 7 ছেপ্টেম্বৰৰ পৰা ভগৱান শ্ৰী গণেশৰ কৃপাত ভালপোৱা, যথেষ্ট মৰম, কেৰিয়াৰ, চিন্তা, ভালপোৱা সকলোবোৰ যথেষ্ট সুখৰে হৈ পৰিব। আপোনাৰ লাভ ৰিলেশ্যনশ্বিপত ভালপোৱাত ছাপোৰ্টৰ কমি নাপায়। ছাপোৰ্ট ইজনে সিজনক কৰিব পাৰিব আৰু সুখৰে হৈ পৰিব আপোনাৰ ৰিলেশ্যনশ্বিপ। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ বিবাহিত বিজনেছমেন সকলে কেনেদৰে যাব, কি কি ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। বৈবাহিক জীৱনৰ সুখ শান্তি যথেষ্ট ভালে থাকিব। বিজনেছৰ ক্ষেত্ৰত ব্যয় কম হ'ব। বেপাৰৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব। আৰু বৈবাহিক ক্ষেত্ৰত যিসকলে ফেমিলিত অশান্তিৰ ভাৱ চলি আছে, হাই কাজিয়া চলি আছে, ইজনে সিজনৰ কথা নুশুনে, সকলোবোৰ দুখ আঁতৰি যাব। কিন্তু ভগৱান শ্ৰী গণেশৰ কৃপাত আপোনালোকৰ প্ৰভাৱ পৰিব। এই দিনটোৰ পৰাই আপোনাৰ জীৱনলৈ আহিব, আপোনাৰ ফেমিলিলৈ আহিব সুখ শান্তি। কেৱল আপুনি গণেশ পূজা কৰক ঘৰত। ধন্যবাদ। বন্ধু বান্ধৱী, এইবাৰ আহিছোঁ ভাগ্যশালী দ্বিতীয় ৰাশিটোলৈ। দ্বিতীয় ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহটোৰ 7 তাৰিখৰ পৰাই তেওঁলোকৰ জীৱনৰ অত্যন্ত শুভ হ'ব। বিশেষকৈ কেইটামান এই মাহটো ভাল খবৰ থাকিব আৰু বেয়া খবৰো থাকিব। যেনেকৈ এজন ব্যক্তিৰ মাজত ভাল গুণো থাকে, বেয়া গুণো থাকে, ঠিক তেনেকৈ আমাৰ জীৱনটোতো ভাল বেয়া সুখ দুখ থাকিবই। কিন্তু 7 ছেপ্টেম্বৰ তাৰিখৰ পৰাই আপোনাৰ জীৱনত কিছুমান ক্ষেত্ৰত পৰা
ভাল দিন আহিব পাৰে। সেপ্টেম্বৰ মাহটোত আৰম্ভণিতে কেৰিয়াৰ ব্যৱসায় লগত জড়িত বহুতো বেছিকৈ দৌৰাদৌৰি হ'ব পাৰে, কিন্তু হতাশ নহ'ব। নিজৰ কৰ্মৰ প্ৰতি লক্ষ্য ৰাখক, বিশ্বাস ৰাখক, এদিন নহয় এদিন সপোন পূৰণ হ'বই। সেপ্টেম্বৰ মাহটোৰ দ্বিতীয় সপ্তাহটোৰ পৰাই ব্যৱসায় ডাঙৰ বহল হ'ব পাৰে। আপোনাৰ আয়তকৈ ব্যয় বেছিকৈ হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। 7 ছেপ্টেম্বৰৰ পৰা আপোনাৰ জীৱনত আহিব পাৰে আয়, টকা পইচাৰে ভৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সকলো পৰিয়ালৰ সুখৰে যাব, মিলাপ্ৰীতি হ'ব। ভগৱান শ্ৰী গণেশৰ কৃপাত তেওঁলোকৰ যথেষ্ট কৃপা থাকিব। ছেপ্টেম্বৰ মাহৰ লাষ্টৰ ফালে ৰাজনীতিকৰ সমাজ সেৱাৰ ক্ষেত্ৰত জড়িত হ'ব পাৰে, কিন্তু আপুনি আনৰ কথা নাভাবি নিজৰ কৰ্মৰ কথা ভাবক, নিজৰ মনটোৰ কথা ভাবক। অতি শুভ হ'ব, ধন সম্পত্তি ব্যয় হ'ব। লাষ্টৰ ফালে মাহটোৰ ভাল ফলাফল দেখা পাব। এই ছেপ্টেম্বৰ মাহটোতেই যিসকল নতুনকৈ ঘৰ ল'ব বুলি ভাবি আছে বা মাটি কিনিম বুলি বেচা কিনা কৰিম বুলি ভাবি আছে, তেওঁলোকৰ শুভ কৰ্ম কৰা উচিত নহ'ব পাৰে। এই মাহটোৰ শিক্ষাৰ্থীসকলৰ মাধ্যম পিতৃ মাতৃৰ স্বাস্থ্য লৈ সজাগ হোৱাৰ ভাল। আপোনাৰ পিতৃ মাতৃৰ ওপৰত আপুনি যথেষ্ট চাপতৰ ক্ষেত্ৰত কমি হ'বলৈ নিদিব, কাৰণ আমাৰ চবতকে ডাঙৰ সম্পত্তিটোৱে হৈছে মা দেউতা। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো অনুকূলে সম্ভাৱনা আছে। যিসকলৰ প্ৰেমৰ সম্পৰ্কত আছে, বিবাহিত লোকসকলৰ ক্ষেত্ৰত এই মাহটো ভাল ধৰণে যাব। আপোনাৰ সমাধান হ'ব সকলোবোৰ ক্ষেত্ৰত ভগৱান শ্ৰী গণেশৰ কৃপা পৰিব। আপোনাৰ এই ৰাশিৰ ওপৰত মংগল বৃহস্পতি দৃষ্টিত পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষ অনুকূল হ'ব। আপুনি নিজেই নিজৰ যত্ন লৈ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে ট্ৰাই কৰক, যত্ন কৰক। যিসকল ডায়েবেটিছ ৰোগ আছে আৰু ফেটি লিভাৰ বেমাৰ আছে, তেওঁলোকে স্বাস্থ্যৰ প্ৰতি ভালে থাকিবৰ বাবে খোৱা লোৱাবোৰ অলপ বাছি খাব। তেনেহলে আপোনাৰ শৰীৰত লগতে আপোনাৰ ঘৰৰ পৰিয়ালৰ সুখ শান্তি আহিব। আপোনাৰ শৰীৰটো যদি যথেষ্ট দুৰ্বল হৈ থাকে, তেনেহলে ঘৰটো দুৰ্বল হৈ থাকে। মন বেয়া মানে শৰীৰ বেয়া, শৰীৰ বেয়া মানে মন বেয়া। তেনেহলে আগতে শৰীৰটো ঠিক কৰক, তেনেহলে ঘৰটো অট'মেটিক ঠিক হৈ যাব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। ছেপ্টেম্বৰ মাহটোত এই মাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কেনেদৰে পৰিৱৰ্তন কেইটা কামত আপুনি সাৱধান হ'ব লাগিব, কি ক্ষেত্ৰত আপুনি জীৱনত সুখ শান্তি ভৰি পৰিব, সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে উপভোগ কৰিব পাৰিব। আপোনালোকে যদি আমাৰ এই চেনেলটো নতুনকৈ আহিছে, তেনেহলে চেনেলটো অলপ মৰম দিব। আপোনাৰ এটা মৰমে আমাৰ এই চেনেলটো আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা পাব। ধন্যবাদ। বিশেষকৈ কুম্ভ ৰাশিৰ ছেপ্টেম্বৰ মাহটোৰ 7 তাৰিখৰ পৰা সম্পত্তি ক্ৰয় কৰাত যথেষ্ট দেখা পোৱা গৈছে। আপুনি স্বাস্থ্যৰ অতিকৈ যথেষ্ট ভাল হ'ব। আপোনাৰ স্বাস্থ্যত যদি অতীতত হৈ যোৱা ভুলৰ কাৰণে আপোনাৰ স্বাস্থ্য যদি দুৰ্বল হৈ আছে, স্বাস্থ্যৰ বাবে আপুনি ভাল ফলাফল দেখা যাব পাৰে। আপোনাৰ বিষ, প্ৰেছাৰ, খৰ খুজতি, পেটৰ বিষ সকলোবোৰ দূৰ হৈ যাব ইত্যাদি। সকলোবোৰ ৰোগৰ পৰা সাহস পোৱাৰ লাভালাভ পোৱাৰ সম্ভাৱনা আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকে এই মাহটোৰ দ্বিতীয়টো সপ্তাহৰ পৰা মংগল মহাৰাজ আপোনাৰ পঞ্চম গৃহ বিৰাজমান হ'ব। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, পঢ়া শুনাৰ ক্ষেত্ৰত অলপ এলেহুৱা ভাৱ আহিব পাৰে, কিন্তু মনটো দুৰ্বল নকৰিব। সাহসেৰে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰিব, মনটো দুৰ্বল নকৰিব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো আৰম্ভণিতে আপোনাৰ ৰাশিৰ বিৰাজমান শনিদেৱৰ সৃষ্টি সপ্তম গৃহত পৰিব আৰু সূৰ্য মহাৰাজৰ সপ্তম গৃহত বিৰাজমান হ'ব। সুখ শান্তি লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব। 7 ছেপ্টেম্বৰৰ পৰা আপোনাৰ জীৱনলৈ আহিব নতুন নতুন পৰিকল্পনা। প্ৰেমৰ ক্ষেত্ৰত যদি আপুনি প্ৰেম সম্পৰ্কত আছে, তেনেহলে এই মাহটোত আপোনাৰ বাবে অতিকৈ সুখৰ হ'ব পাৰে। ব্যৱসায়ী সকলৰ এই মাহটোত ব্যয় আয় খৰচ হ'ব পাৰে। পইচাৰ যদি কাৰোবাক ধাৰে দিছে, তেনেহলে আপুনি অলপ নিজৰ মনটোৰ কথা ভাবি, নিজৰ দেহাটোৰ কথা ভাবি, নিজৰ কেৰিয়াৰটোৰ কথা ভাবি, নিজৰ কথা ভাবি কেনে আপুনি সঞ্চয়ত পইচা থোৱা আৰু
কাৰোবাক ধাৰাই দিয়াটো বন্ধ কৰিব কাৰণ নিজৰ কথা আপুনি কমকে ভাবে আনৰ কথা ভাবিলে নহব আগত নিজক ভাবিব লাগিব নিজক চিনি পাব লাগিব নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তেনেহলে আপোনাৰ জীৱনত আহিব সুখ শান্তি বন্ধু বান্ধৱীসকল এবাৰ আহিছো ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলে গণেশ পূজাৰ দিনটোৰ পৰাই গুৰু বৃহস্পতি এটিটিউড থাকিব যথেষ্ট বাট কন্ট্ৰোল ইয়োৰছেল্ফ কন্ট্ৰোল কৰিব লাগিব আপোনাৰ নিজক ব্যায়াম এক্সাৰসাইজ জিমনাষ্টিকৰ পৰা অলপ ৰেষ্টত থাকিব লাগিব অলপ এটিটিউড কমকৈ কৰিব লাগিব নিজৰ ভৱিষ্যতৰ কথা ভাবিলে আপোনাৰ জীৱনলৈ সুখ শান্তিত ভৰি পৰিব বিজনেছ কেৰিয়াৰ পঢ়া শুনাক লৈ যথেষ্ট ভাল দিন আহিব পাৰে সেপ্টেম্বৰৰ পৰা লাভ ৰিলেশন মেৰিড লাইফ কেনেকুৱা হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব কেনেকৈ আপুনি আগবাঢ়ি যাব পাৰিব সকলোবোৰ কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে পাব বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুনকৈ আহিছে আমাৰ চেনেলটো অলপ মৰম দিব পাৰে ধন্যবাদ সাবস্ক্ৰাইব কৰিব নাপাহৰিব গণেশ পূজাৰ দিনাখনৰ পৰাই আপোনাৰ জীৱনলৈ আহিব পাৰে পৰিৱৰ্তন আপোনাৰ পঢ়া শুনাত যদি মন বহি আছে তেনেহলে আপোনাৰ জীৱনলৈ অলপ ধৈৰ্য ৰাখিব লাগিব তেনেহলে আপোনাৰ জীৱনত সুখ শান্তি আহিব ধৈৰ্যই ডাঙৰ কৰ্মই ডাঙৰ বিজনেছৰ ক্ষেত্ৰত আপোনাৰ নতুন মানুহৰ লগত চিনাকি হ'ব আৰু লগতে আপোনাৰ পৰ মানুহৰ পৰা সাপোৰ্ট পাব বিজনেছৰ ক্ষেত্ৰত আৰু পঢ়া শুনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত অলপ মনোযোগ ইফাল সিফাল হ'ব পাৰে কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি পঢ়া শুনাত গুৰুত্ব দিয়ক কাৰণ আপোনাৰ 18 সেপ্টেম্বৰৰ পৰা যথেষ্ট শুভ দেখা পোৱা ধন্যবাদ বন্ধু বান্ধৱীসকল এইবাৰ আহিছো কন্যা ৰাশিলৈ ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি জ্যোতিষশাস্ত্ৰৰ মতে কন্যা ৰাশিৰ ব্যক্তিসকলে ভগৱান শ্ৰী গণেশৰ কৃপা পিতৃ মাতৃত সাপোৰ্ট কৰিব তেওঁলোকৰ মা দেউতাৰ ফালৰ পৰা ফেমিলিৰ ফালৰ পৰা সকলো ফালৰ পৰা সাপোৰ্ট পাব আৰু জীৱনলৈ আহিব পৰিৱৰ্তন কোনো এজন ব্যক্তিৰ পৰা সহায় লাভ কৰিব যিটো সহায় আপোনাৰ জীৱনলৈ আহিব নতুন পৰিৱৰ্তন বাস্তৱত আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট সহায় লাভ কৰিব অতীতৰ কথাবোৰ পুৰণি কথাবোৰ পাহৰি নতুনকৈ জীৱনটোত আৰম্ভণি কৰিলে আপোনাৰ জীৱনলৈ আহিব সুখ শান্তি ঘৰখনত সুখ শান্তি বজাই ৰাখিবৰ বাবে সকলোবোৰ ফেমিলিৰ লগত পৰিয়ালৰ লগত মিলি চলিব লাগিব ভগৱান শ্ৰী গণেশৰ নামত পূজা কৰিলে ঘৰখনত সুখ শান্তি আহিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গণেশৰ কৃপা থাকিব 7 সেপ্টেম্বৰৰ পৰা বিজনেছ কেৰিয়াৰ পঢ়া শুনা সকলো ফালৰ পৰাই আপোনাৰ জীৱনলৈ আহিব পৰিৱৰ্তন কিন্তু নিজৰ কৰ্মৰ প্ৰতি বিশ্বাস ৰাখি আপুনি আগবাঢ়ি যাব লাগিব ধন্যবাদ বন্ধু বান্ধৱীসকল লাষ্টত 6 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে গণেশ পূজাৰ দিনটোৰ পৰাই ভাগ্যশালী হ'ব তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব সকলো ক্ষেত্ৰৰ পৰাই আপুনি আগবাঢ়ি যাব পাৰিব অতীতৰ কথাবোৰত যিখিনি আপুনি দুখ লৈ আছে দুখ পাই আছিল সকলোবোৰ আপোনাৰ জীৱনত আঁতৰি আহিব তেওঁলোকৰ ওপৰত শ্ৰী গণেশৰ কৃপা থাকিব প্ৰতি কামতে তেওঁলোকৰ সফলতা পাব মিথুন ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে অতিপাত্ৰা বুদ্ধিমান আছে স্মাৰ্ট আছে তেওঁলোকৰ যিকোনো কামতে জয় হ'ব পাৰে নিজৰ মনটোক বুজি পায় তেওঁলোকে মনবোৰৰ বহুত ভাল হয় তেওঁলোকৰ নিজৰ লগতে দুখীয়া শ্ৰেণীৰ মানুহক সহায় কৰি ভাল পায় গণেশৰ কৃপাত তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিব 7 সেপ্টেম্বৰ দিনটোৰ পৰাই 7 সেপ্টেম্বৰত পৰা সফলতা অৰ্জন কৰিব পাৰিব নতুন মানুহৰ লগত চিনাকি হ'ব ব্যৱসায় বেপাৰ বৃদ্ধি পাব বৈবাহিক জীৱনৰ লোকসকলৰ ফেমিলিত সুখ শান্তি আহিব যদি আপুনি ফেমিলিত নতুন গাড়ী কিনিম বুলি ভাবি আছে বা মাটি লম বুলি ভাবি আছে তেনেহলে আপোনাৰ সপোন বাস্তৱত পূৰণ হ'ব পাৰে আৰু আপোনাৰ সকলোবোৰ দিশৰ ক্ষেত্ৰত শুভ দেখা গৈছে কিন্তু অলপ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ অলপ কমজোৰি হ'ব পাৰে কিন্তু 18 সেপ্টেম্বৰৰ পৰা 26 সেপ্টেম্বৰলৈ আপোনাৰ যথেষ্ট স্বাস্থ্যৰ ফালৰ পৰা শুভ দেখা গৈছে বন্ধু বান্ধৱীসকল আপোনালোকক ইমানখিনি সময় দি কেনে
সময় বহুত মূল্যৱান এইখিনি সময় আমাৰ এই চেনেলটো ভিডিঅ'টো দিয়াৰ কাৰণে আপোনাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো যদি আপুনি আমাৰ চেনেলটোত আহিছে নতুনকৈ তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কেতিয়াও আমি আধৰুৱা কাম কৰিব নালাগে নটিফিকেশন পাবৰ কাৰণে আগতীয়াকৈ বেল আইকনটো দবাব নাপাহৰিব তেনেহলে বন্ধু বান্ধৱীসকল আকৌ নেক্সট ভিডিঅ' আপোনালোকক লগ পাম সকলোকে আপোনালোক ভালে থাকক কুশলে থাকক সকলো পৰিয়ালৰ জীৱনলৈ সুখ শান্তি আহক তাৰে কামনাৰে মই আজি এই ভিডিঅ'টো সমাপ্ত কৰিছো